আজি উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ প্ৰাংগণত নৰ্থ গুৱাহাটী স্থিত GNRC মেডিকেলৰ তৰফৰ পৰা স্বাস্থ্য ৰক্ষাৰ সজাগতা শিবিৰ আৰু স্বাস্থ্য পৰীক্ষাৰ শিবিৰ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও তেখেতসকলক বিভিন্ন ৰোগৰ পৰা কেনেকৈ দূৰত ৰাখিব পাৰি সেই বিষয়ে তেখেতসকলক জ্ঞান প্ৰদান কৰা হয় আৰু তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰি তেখেতসকল যাতে নিৰোগী হৈ থাকিব পাৰে সেই উদ্দেশ্যে আজিৰ এই শিবিৰটো অনুষ্ঠিত কৰা হৈছে। শিবিৰটোত GNRC মেডিকেলৰ স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ চিকিৎসক ডক্টৰ ইশিতা দাস, দন্তৰোগৰ চিকিৎসক ডক্টৰ অংশিতা নাথ, শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ সৌমিত্ৰ লস্কৰে অংশগ্ৰহণ কৰে। তেখেতসকলে ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও তেখেতসকলক প্ৰয়োজন সাপেক্ষে বিনামূলীয়াকৈ ঔষধ আদি প্ৰদান কৰা হয়।